মই বহুতেই সুখী এইটো ৰেংক পাবলৈ সক্ষম হোৱাত। মই প্ৰথমে মোৰ ধন্যবাদ মোৰ গোটেই ৰাইজকো, কাৰণ আৰু মোৰ মা আৰু দাদা আৰু বাক, যাৰ সহায়ত মই এইটো স্থান পাবলৈ সক্ষম হ'লোঁ। আৰু মই আশা কৰোঁ যে অসমৰ আন পৰীক্ষাৰ্থীও যাতে এইটো এক্সাম দি পেলাই আৰু অসমৰ পৰা চিলেকশ্যন হয় আৰু অসমখন আগুৱাই যাব। ইয়াৰ বাবে কেনেদৰে প্ৰস্তুতি আৰম্ভ কৰিছিলা আৰু কোচিং ব্যৱস্থাৰ কিবা গ্ৰহণ কৰিছিলা নেকি? হয়, মই অনলাইন কোচিং কৰিছিলোঁ দিল্লীৰ নেক্সট IAS-ৰ পৰা। আৰু মোৰ মতে যে এতিয়া যেতিয়াৰ পৰা অনলাইন বস্তুবিলাক এভেইলেবল হৈ গৈছে, তো আমি দিল্লী নোযোৱাকৈ ঘৰত বহিয়ে পঢ়িলে আমি UPSC নিচিনা এক্সাম এটেম্প কৰিব পাৰোঁ। কাৰণ দিল্লীত গৈ পেলাই পঢ়াটো সকলো কাৰণে মানে দিগদাৰ হ'ব পাৰে। তো সেইটো কাৰণে আমি মানে অনলাইন কৰ্চেছবিলাক ইউজ কৰি মেলি আই থিংক এইটো এক্সাম ভালকৈ দিব পাৰে। সততে দেখা যায় যে অসমৰ পৰা ভাৰতীয় লোকসেৱা আয়োগৰ পৰীক্ষাত উত্তীৰ্ণ হাৰ তেনেই নিম্নগামী হোৱা দেখা যায়। হয়, ইয়াৰ কাৰণবোৰ কি বুলি ভাবে আৰু কি আহ্বান জনাব? হয়,